হেল্ল' এভৰিৱান মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকে সকলোৱে ভালেই আছে মই আজি কাহৰ ওপৰত তিনিটামান দিহা দিবলৈ ওলাইছো এই বতৰৰ চেঞ্জেছ হোৱাৰ লগে লগে বহুতৰে চৰ্দি জ্বৰ হয় আৰু এই চৰ্দি জ্বৰ ভাল হোৱাৰ পিছতে কাহ হোৱা দেখা যায় কিছুমানৰ সোনকালে ভাল হয় আৰু কিছুমানে বহুত দিনলৈ ভুগিব লগা হয় প্ৰথমতে মই শুকান কাহৰ ওপৰত ক'বলৈ ওলাইছো শুকান কাহ যদি হয় তেনেহলে আদা পানীত উতলাই লৈ সেই উতলোৱা পানীৰ গৰম ভাপটো নাক আৰু মুখেৰে ল'ব লাগিব দিনত 3 বাৰকৈ ল'লে আমাৰ এই শুকান কাহটো কফবোৰ গলি যায় আৰু কাহটো ভাল হোৱাত সহায় হয় দ্বিতীয়টো হৈছে আদা মৌ আৰু জালুকৰ গুড়ি আদাৰ ৰস এচামুচ মৌ এচামুচ আৰু জালুকৰ গুড়ি আধা চামুচ লৈ এই মিশ্ৰণটো দিনত যদি আমি 3 বাৰকৈ খাওঁ তেনেহলে কাহৰ পৰা সোনকালে উপশম পাওঁ এটা কথা গুৰুত্বপূৰ্ণ যে এই মিশ্ৰণটো খোৱাৰ পিছত আধা ঘণ্টালৈকে আমি একো খাব নালাগিব পানী এটুপিও খাব নালাগিব আৰু তৃতীয়তে হৈছে তুলসীৰ ৰস মৌৰ ৰস আৰু আদাৰ ৰস আগৰ মিশ্ৰণটোৰ দৰে ঠিক একেদৰে তুলসীৰ ৰস এচামুচ মৌ এচামুচ আৰু আদাৰ ৰস এচামুচ লৈ দিনত 3 বাৰকৈ এই মিশ্ৰণটো খাব লাগিব আৰু মিশ্ৰণ খোৱাৰ আধা ঘণ্টালৈ পানী এটুপিও খাব নালাগিব ঠিক এনেদৰে কৰিলে আপোনালোকে কাহৰ পৰা সোনকালে উপশম পাব মোৰ ভিডিঅ'টো ইমানতে সামৰিলো ধন্যবাদ